লাভিং ব্লুমিংছ এখন নতুন ক্ৰেচ আৰু প্লে স্কুল খোলা হৈছে আৰু আশা কৰিছোঁ যে যেহেতু আজিকালি শিশু যিবোৰ কণ শিশু তেওঁলোক ক্ৰেচত থোৱা হয় আৰু এনেধৰণৰ প্লে স্কুল বা ক্ৰেচৰ যথেষ্ট প্ৰয়োজনীয়তা আছে কিন্তু ক্ৰেচ আৰু প্লে স্কুলৰ পৰাই এটি শিশু সুনাগৰিক হৈ ওলাই যাব পাৰে পূৰ্বতে কথা আছিল যে এগৰাকী মাতৃ এটি শিশুৰ প্ৰথম শিক্ষক কোৱা হয় কিন্তু এতিয়া দেখা গৈছে আজিকালিৰ যি যুগ যি যান্ত্ৰিকতাৰ যুগ তাত কিন্তু এনেধৰণৰ ক্ৰেচেৰ যিখিনি শিক্ষক তেওঁলোকে কিন্তু আদি পাঠ শিকায় গতিকে আমি আশা কৰিছোঁ যে এই যিখন হাতীগাঁৱৰ পৰা ভেটাপাৰাৰ য'ত বৰসজাই অঞ্চলত লাভিং ব্লুমিং নামৰ এই প্লে স্কুলখন খোলা হৈছে আশা কৰিছোঁ যে ইয়ালৈ শিশুসকল আহি যিসকল শিশু থাকিব তেওঁলোকে সুসন্তান হৈ সুনাগৰিক হৈ ওলাই যাব আৰু যেতিয়া তেওঁলোকে ডাঙৰ স্কুললৈ যাব ইয়াৰ পৰা তেওঁলোকে ৰেডি হৈ যাব যাতে তাত তেওঁলোকে জীৱনৰ আনটো পাঠ গ্ৰহণ কৰিব পাৰে এটো আসলতে মোৰ এদিনিয়া নহয় বহুদিনিয়াৰ সপোন আছিলে মই যেহেতু এটা লৰাৰ মাক আৰু প্ৰথমতে কম যে মই নিজে সকলো কামৰ পৰা বাদ দিব লগা হৈছিলে যে মই মোৰ শাহুক মানে শাহু যদিও আছিলে মই শাহুক কেতিয়াও যাতে মই বন্দী কৰি ৰাখিব নোৱাৰো আৰু এনেকুৱা এটা জেগা বিচাৰিছিলো য'ত নেকি মই নিৰ্ভয়ে মোৰ ল'ৰাটোক মই থৈ যাব পাৰো গতিকে এতিয়া মই ভাবিম যে প্ৰত্যেকগৰাকী মাকে মোৰ লগত থৈ যাব পাৰিব নিজৰ মানে অকণমানিটোক আৰু যিখিনি পাব বিচাৰিছে তেওঁলোকে যিখিনি পাব লাগে এটা বাচ্চাই যিখিনি পাব লাগে সেই সম্পূৰ্ণখিনি দিবলৈ আমি চেষ্টা কৰিম গতিকে যিসকলে বিচাৰি আছে তেওঁলোকে আমাৰ লগতো যোগাযোগ কৰিব পাৰিব এতিয়া